নমস্কাৰ জ্ঞান বিকাশ ইউটিউব চেনেলত আপোনালোকক সকলোকে স্বাগতম জনাইছো আজি আমি আলোচনা কৰিব লাইছো ডেভেলপমেন্ট হেজাৰ্ড ডিউৰিং দ্য চাইল্ডহুড বাল্যকালত বিকাশমূলক সংকটৰ বিষয়ে আমি আলোচনা কৰিম সো পলম নকৰাকৈ আজি এই ভিডিওটো আমি আৰম্ভ কৰো ইয়াতে লিখিছে যে the hazard during the childhood is basically divided into two categories বাল্যকালত সংকটবোৰক দুটা ভাগত ভাগ কৰা হৈছে এটা হৈছে ফিজিক্যাল হেজাৰ্ড আৰু এটা হৈছে কি সাইকোলজিক্যাল হেজাৰ্ড তো ফিজিক্যাল হেজাৰ্ডৰ ভিতৰত প্ৰথম পইণ্টত আছে আমাৰ ইলনেস মানে অসুখ বিসুখ তো ইয়াতে লিখিছে ইলনেস ইজ হাইলি সাসেপ্টেবল ইন দা আৰ্লি এজ Children are more prone to respiratory illness, widespread infection disease. Today, main various virus spread in the air. If the child are affected to this virus, they fall sick. তো ইয়াতে কৈছে যে আজিকালি কি দেখা গৈছে যে বতাহৰ মাজত বিভিন্ন ধৰণৰ ভাইৰাছবোৰ কি থাকে ইনক্লুডেড হৈ থাকে আৰু যাৰ ফলতে কি হৈছে আমি দেখা পাও যে বাল্যকালত আমি কি জানো চাইল্ডহুড তো আমাৰ স্টেজেস অফ ডেভেলপমেন্ট আমি ইতিমধ্যে আলোচনা কৰিছো আমাৰ স্টেজবোৰ তাৰ মাজত ইয়াতে আছে চাইল্ডহুড আৰু চাইল্ডহুড আমাৰ কিমানৰ পৰা আৰম্ভ হয় চাইল্ডহুড আমাৰ আৰম্ভ হয় কিমানৰ পৰা 3 বছৰৰ পৰা 11 বছৰলৈকে আমাৰ কি থাকে চাইল্ডহুড থাকে আৰু সেই সময়খিনিত কি হয় অসুখ বিসুখৰ যন্ত্ৰণাটো বা অসুখ বিসুখৰ কাৰণটো বহুত হৈ থাকে তো নেক্সটত কৈছে এক্সিডেন্ট তো ইয়াতে কৈছে যে এক্সিডেন্ট মানে দুৰ্ঘটনা আমি চাইছো যে চাইল্ডহুডৰ সময়ত এই দুৰ্ঘটনাবোৰ বেছি হয় যেনেকুৱাকে কোনো এটা শিশু স্কুললৈ গৈছে আৰু তাতে খেলিবলৈ গৈছে আৰু খেলাৰ সময়ত তাত এটা দুৰ্ঘটনা হল পৰি গল হাতত দুখ পালে ভৰিত দুখ পালে এইবোৰ কাৰণ থাকে সো ইয়াতে নতুন বস্তু যেনেকৈ ব্লেড লয় কি ব্লেডৰ জৰিয়তে কেতিয়াবা হাত কাটিব পাৰে জুইত আটটো জ্বলি যাব পাৰে ইনফেকশন হ'ব পাৰে ব্ৰকেন বোনছ এবোৰ ইয়াতে দিছে এক্সিডেন্টত নেক্সটত আছে obesity তো obesity is always hazard in the early childhood ইয়াতে early childhood মানে কথাটো কৈছে children with endomorphic body will stand as a grow to have more problems is obesity and then those who have mesomorphic body will children who are very fond of food having a typical personality are more prone to diabetes and heart attack যোনবিলাক শিশু ভালদৰে খোৱা খাদ্য নাখায় নিউট্ৰিশনৰ অভাৱটো থাকে এইবোৰ শিশুৰ মাজত কি থাকে এই সিম্পটমবোৰ বেছিকৈ দেখা পোৱা যায় this is also a health hazard early period of development having a junk food regularly make the children more obese মানে যেতিয়া জাঙ্ক ফুডবোৰ খোৱা হয় এই বাহিৰা খাদ্যবোৰ খোৱা হয় তেতিয়া এই obesity প্ৰবলেমটো বেছিকৈ দেখা পোৱা যায় নেক্সট আছে attractiveness তো ইয়াতে কৈছে attractiveness in the constant of physical hazard refers to the impact of one's physical appearance on their social interaction and self perception while physical attractiveness is subject and culturally influenced it can take a person's self esteem and interpersonal relationship children and adolescents may experience body images concern social comparison and peer judgment based on their physical appearance এতিয়া physical appearance or কথাটো attractiveness লগত আহে যেতিয়া এজন শিশু লাগাতকে বেছি হকত হয় বা বেছি ক্ষীণ হৈ থাকে তেতিয়া তাৰ বেলেগৰ লগত যোনটো ফ্ৰেন্ডশিপে হওক বা বেলেগৰ লগত কথা বাৰ্তা কোৱাতে তাৰ এই প্ৰবলেমটো দেখা পায় কাৰণ শিশুবোৰে কি কৰে আন এজনক কি কৰে তাৰ ফিজিক্যাল এপিয়াৰেন্সৰ ওপৰত ডিপেন্ড কৰি বন্ধুত্বটো বনায় বা তাৰ লগত থাকে বা সোশ্যালাইজেশন হয় নেক্সটত কৈছে অকৱাৰ্ডনেস তো অকৱাৰ্ডনেস কৈছে lack of coordination or physical clumsiness in the moment and action in development psychology awkwardness is commonly observed during the childhood or adolescence especially during growth spurts and periods of rapid physical changes awkwardness can manifest in motor skills such as running jumping handwriting while it is a common aspect of development persistent and pronounced awkwardness may impact on child's participation in physical activities sports potential affecting their self esteem and confidence তো awkwardness বুলি কোৱাৰ লগে লগে ইয়াতে আকৌ হেই কথাটো আহে যেতিয়া শিশু এজনৰ কি না থাকে সেলফ কনফিডেন্সটো না থাকে আৰু সেলফ কনফিডেন্সটো কোৰ পৰা আহে যেতিয়া শিশু কি হয় ফিজিক্যালি ফিট হয় তেতিয়া কিছুমান এক্টিভিটিজটি ভালকে কৰিব পাৰে আজি ৰানিং এ হওক ইয়াতে জাম্পিংৰ কথা উল্লেখ কৰিছে ইয়াতে হ্যান্ডৰাইটিংৰ কথা উল্লেখ কৰিছে ইয়াতে স্পৰ্টছৰ কথা উল্লেখ কৰিছে যদি এইবোৰত কি হয় ভালকে পাৰ্টিসিপেট কৰিবলৈ বিচাৰে তেনহলে ফিজিক্যালি ফিট হ'ব লাগিব নেক্সটত কৈছে ফিজিক্যাল ডিসেবিলিটিজ তো শাৰীৰিক
শাৰীৰিক অক্ষমতাবোৰ কৈছে physical disability condition that limit an individual's ability to move, coordinate their body, perform daily activities independently. যেনেকৈ physical শাৰীৰিক অক্ষমতা হয়তো হাতৰ প্ৰবলেম আছে, ভৰিৰ প্ৰবলেম আছে, জৰিয়তে যাৰ কাৰণত কি হয় ভালকে মুভমেন্ট কৰিব নোৱাৰে বা কিছুমান ডেইলি এক্টিভিটিজ কি হয় পারফরমেন্সত বা ডেইলি এক্টিভিটিত কি হয় ইনক্লুড হ'ব নোৱাৰে. These disabilities may be the result of congenital condition, acquired injuries, medical condition. Examples included spinal bifida, muscular dystrophy, limb impairment. Physical disabilities can significantly influence child's development as they require assistive devices and adaptation in their environment. আৰু এই physical disabilities কাৰণে কি হয় শিশু এজনৰ শাৰীৰিক যোনটো বৃদ্ধি শাৰীৰিক যোনটো বিকাশ তাতে কি হয় তাৰ প্ৰভাৱটো পৰে. তো এতিয়া আমি সাইকোলজিক্যাল হ্যাজাৰ্ডৰ বিষয়ে আলোচনা কৰিম. মৌন সংকটবোৰ কি কি থাকে? স্পিচ হ্যাজাৰ্ড, ভাষাত প্রবলেম থাকে, তো কমিউনিকেশনত প্রবলেম থাকে. Communication is an important tool for social belonging. They can communicate through their speech or language. Sometimes their language not understandable to others and their communication is not clear. This will lead to feelings of inadequate and inferiority. The quality of speech is poor in young child. কৈছে যে বয়সৰ লগে লগে যেতিয়া শিশু এজনৰ ভাষাটো শিকিব লাগিব, এই ভাষাটো সেই সময়ত শিকা নহয়, আৰু যাৰ জৰিয়তে শিশুবোৰে কি কৰে যোনবিলাক শিশুৰ এই প্ৰবলেমটো এই ভাষাৰ প্ৰবলেমটো দেখা পোৱা যায়, সংকটটো দেখা পোৱা যায়, সিহঁতে নিজক ইনসিকিউৰ ফিল কৰে বা বেলেগৰ লগত কথা পাততে কি হয় ইনসিকিউৰ বা ইনফিৰিয়ৰ ফিল কৰে যে নোৱাৰিম, মানুহে মোক বেয়া ক'ব, এইবোৰ দেখা পোৱা যায়. নেক্সট হৈছে সোশ্যাল হ্যাজাৰ্ড, মানে সামাজিক সংকট বুলি কৈছে ইয়াতে. সো দেয়াৰ আৰ নাম্বাৰ অফ সোশ্যাল হ্যাজাৰ্ড ইন দ্য আৰ্লি চাইল্ডহুড. ইফ এ চাইল্ড হ্যাজ কমিউনিকেশন প্ৰবলেম, যদি ভাষাত প্ৰবলেম হৈ থাকে, হি কি হয় হি মে বি আনপপুলাৰ উইথ দ্য পিৰ গ্ৰুপ চাইল্ড and such children may feel not only the lonely but also feel the deprived of opportunity to learn and behave in pre-approved manner. Sometimes the children develop unhealthy social attitudes. Young child who have experienced discrimination and prejudice because of religious, caste or sex, they manifest biased behavior. তো কৈছে যে যেতিয়া ভাষাৰ প্ৰবলেম থাকে তেতিয়া কি হয় বন্ধু বান্ধৱৰ ওপৰতে এই প্ৰভাৱটো পৰে, ভাল বন্ধু বান্ধৱ হ'ব নিবিচাৰে বা কোনোবাই থাকিব নিবিচাৰে, আৰু যাৰ জৰিয়তে এটা মানসিক এটা যন্ত্ৰণা ভোগ কৰে সেই শিশুবোৰে, আৰু বিহেভিয়াৰত বহুত ধৰণৰ চেঞ্জেছ দেখা পোৱা যায়, কোনোবাই এগ্ৰেছিভ হৈ যায়, কোনোবাই ইন্ট্ৰোভার্ট হৈ যায়, এইবোৰ আমি দেখা পাওঁ. নেক্সট হৈছে প্লে হ্যাজাৰ্ড, চিলড্ৰেন হু ফিল আইসোলেট ইন দ্য প্লে গ্ৰাউণ্ড, লেক অফ প্লেমেটছ, either because of geographical isolation or because they are not forced to engage in the solitary form of play, stand to be rejected by the others, do not develop the needed motor and other related skill, thus may feel handicapped and inferior to others. কৈছে যদি খেলা ধূলাত কি হয় ভালকে এংগেজ নহয়, আইসোলেট হৈ থাকে, কোনোবাই লগত খেলিব ইচ্ছা নাযায় বা কোনোবাই খেলিব বিচাৰিলে কোনোবাৰ লগত সি খেলাত নলয়, তাক ৰিজেক্ট কৰি দিয়ে, সেই তেতিয়া কি হয় খেলা ধূলা নকৰাৰ কাৰণে শিশুবোৰৰ কি হয় মটৰ যোনবিলাক শাৰীৰিক যোনবিলাক বৃদ্ধি বা শাৰীৰিক যোনটো বিকাশ হ'ব লাগিছিল সেইবোৰক কি হয় প্ৰবলেমবোৰ দেখা পোৱা যায়. নেক্সট কৈছে মৰেল হ্যাজাৰ্ড, তাৰমানে মৰেল হ্যাজাৰ্ড মানে যোনটো আমাৰ নৈতিক সংকট বুলি কৈছে. ইনকনসিস্টেন্ট ডিসিপ্লিন শোজ ডাউন দ্য প্ৰসেস অফ লাৰ্নিং টু কনফাৰ্ম অন সোশ্যাল এক্সপেক্টেশন. চিলড্ৰেন are confused when they find that different people different views about that particular behavior. তো কৈছে যে আমি কি চাইছো যে বেলেগ বেলেগ মানুহে আমাৰ বিহেভিয়াৰৰ ওপৰত বেলেগ বেলেগ অপিনিয়ন দিয়ে, কোনোবা এগ্ৰেছিভ হলে কয় যে ভাল এটোৱে ভাল, কোনোবা এগ্ৰেছিভ হলে কয় নাই বেছি এগ্ৰেছিভ হোৱাটো বেয়া. তো যেতিয়া শিশুবোৰক আমি বেলেগ বেলেগ মানুহে বেলেগ বেলেগ মানে বুঝাই থাকে তেতিয়া তাৰ এই নৈতিক সংকটবোৰ দেখা পোৱা যায়. আজিৰ কাৰণে এইখিনিতে সামৰণি মাৰিলো. আশা কৰো ভিডিঅ'টো আপোনালোকৰ ভাল লাগিছে বা ভিডিঅ'টোৰ পৰা আপোনালোক অলপ উপকৃত হ'ব পাৰিছে. যদি ভিডিঅ'টো ভাল লাগে ভিডিঅ'টো লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু চেনেলটো সাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব. থ্যাংক ইউ, ধন্যবাদ.